নমস্কাৰ মই মজিদ বন্ধুসকল পলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৱশেষত চুবুৰীয়া ৰাজ্য মণিপুৰত বলবৎ হ'ল ৰাষ্ট্ৰপতি শাসন। মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পিছতেই ৰাজ্যখনত সৃষ্টি হৈছিল অচল অৱস্থাৰ আৰু অৱশেষত গৃহ বিভাগে এক অধিসূচনা জাৰি কৰি ৰাজ্যখনত বলবৎ কৰিলে ৰাষ্ট্ৰপতি শাসন আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া মণিপুৰত বিজেপি চৰকাৰ ভংগ হ'ল আৰু বলবৎ হ'ল ৰাষ্ট্ৰপতি শাসন। মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবৎ। 9 ফেব্ৰুৱাৰীত পদত্যাগ কৰিছিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আৰু ইয়াৰ পিছতে ৰাজ্যখনত অচল অৱস্থাৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে গৃহ বিভাগে জাৰি কৰিলে নিৰ্দেশনা। উল্লেখযোগ্য যে বিগত এবছৰে অশান্ত হৈ আছে চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু শেহতীয়াকৈ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল আৰু তাৰ পিছতে গৃহ বিভাগে এক অধিসূচনা জাৰি কৰি ৰাজ্যখনত বলবৎ কৰিছে ৰাষ্ট্ৰপতি শাসন। মণিপুৰত বিজেপি চৰকাৰ ভংগ হৈ বলবৎ হ'ল ৰাষ্ট্ৰপতি শাসন। পৰৱৰ্তী খবৰ, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰথম দিনটোতে অথন্তৰ। ছাত্ৰক নকল যোগান ধৰি আটক হ'ল ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষক। পৰীক্ষা কেন্দ্ৰৰ বাউণ্ডাৰী ৱাল পাৰ হৈ যোগান ধৰিছিল নকল। ঘটনা সন্দৰ্ভত 3জনক গ্ৰেপ্তাৰ আৰক্ষীৰ। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰথমটো দিনতে অথন্তৰ। ছাত্ৰক নকল যোগান ধৰি আটক হ'ল ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষক। পৰীক্ষা কেন্দ্ৰৰ বাউণ্ডাৰী ৱাল পাৰ হৈ যোগান ধৰিছিল নকল আৰু সুৰক্ষাত থকা শিক্ষক আৰু আৰক্ষীৰ লোকে আটক কৰে 3জন লোকক। আটক হৈছে শিক্ষক জিয়াৰুল ইছলাম, ইজাজুল ইছলাম। লগতে আন এজন যুৱককো আটক কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ লগত আন এজন শিক্ষক থকাৰ কথাও স্বীকাৰ কৰিছে আটকাধীন লোককেইজনে। চামুগুৰি এটা পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে এই নকল বয়বৰৰ ঘটনা। পৰৱৰ্তী খবৰ, দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানৰ সমীক্ষাত পোহৰলৈ আহিছে বা প্ৰকাশ পাইছে এই তথ্য। 2025 চনৰ মোড অৱ দ্য নেশ্যনৰ সমীক্ষা। এই সমীক্ষাত ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত স্থান দিয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ আৰু কৰ্ণাটক ইত্যাদিক অতিক্ৰম কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত এক উল্লেখিত নেতা হিচাপে চিহ্নিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এইবাৰ নীতিশ কুমাৰক উফৰাই বিহাৰ দখলৰ ষড়যন্ত্ৰ বিজেপিৰ। দিল্লীত ঐতিহাসিক বিজয়ৰ পিছতেই নীতিশৰ বিহাৰত ৰঙা চকু বিজেপিৰ। কিং মেকাৰ নীতিশক লেং মাৰি বিহাৰত বিজেপিয়ে 225খন আসন লাভৰ বাবে গোপনে চলাইছে যুঁজা। নীতিশ কুমাৰক উফৰাই এইবাৰ বিহাৰ দখলৰ ষড়যন্ত্ৰ বিজেপিৰ। কিং মেকাৰ নীতিশ কুমাৰক যেন বিশ্বাসত ল'ব পৰা নাই বিজেপিয়ে। চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ'ব বিহাৰ বিধানসভা নিৰ্বাচন আৰু বিহাৰ দখল কৰি বিহাৰক সম্পূৰ্ণৰূপে গেৰুৱা কৰাৰ লক্ষ্য এইবাৰ বিজেপিৰ। দিল্লীত বিজেপিৰ ঐতিহাসিক বিজয়ৰ পিছতেই নীতিশৰ বিহাৰত এইবাৰ ৰঙা চকু এই দলটোৰ। বিহাৰত NDA চৰকাৰৰ বিপৰীতে অকল বিজেপিয়ে শাসন কৰাৰ ষড়যন্ত্ৰ। বিহাৰৰ 243টা সমষ্টিতেই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে গেৰুৱা দল। বিহাৰত বিজেপিয়ে 225খন আসন লাভৰ বাবে গোপনে চলাইছে যুঁজা। বিহাৰ দখল কৰি কিং মেকাৰ নীতিশৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিজেপিয়ে। 8 ফেব্ৰুৱাৰীত দিল্লীত বিজেপি জয়ৰ দিনাই এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঞ্জিৰ বিশেষ টুইট। দিল্লী আবাসে এতিয়াও বাকী বিহাৰ শীৰ্ষক এক টুইটে সৃষ্টি কৰিছে এই প্ৰশ্নৰ। NDAৰ মিত্ৰ হিন্দুস্তানী আৱাম মৰ্চাৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জিতন মাঞ্জিৰ টুইটৰ পিছতে এতিয়া দেশজুৰি খলকনি। পৰৱৰ্তী খবৰ, হেকাৰৰ কবলত অসম সচিবালয়। বিগত 4 দিন ধৰি স্তব্ধ অসম সচিবালয়ৰ অফিচৰ কাম কাজ। স্তব্ধ হৈ আছে বিভিন্ন বিভাগৰ কাম কাজ। অফিচৰ দায়িত্বত থকা ৰেলটেল নামৰ সংস্থাটোৱে জনাইছে এই খবৰ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ।
পুনৰ কমিল আমুল গাখীৰৰ দাম প্ৰতি লিটাৰ আমুল গাখীৰত হ্ৰাস পালে 1 টকাকৈ উল্লেখযোগ্য যে যোৱা 24 জানুৱাৰীত আমুলে 1 টকাকৈ কমাইছিল প্ৰতি লিটাৰ গাখীৰৰ মূল্য পৰৱৰ্তী খবৰ অহা 21 ফেব্ৰুৱাৰীত অসমলৈ আহিব আৰএছএছ প্ৰধান মোহন ভাগৱত 25 ফেব্ৰুৱাৰী পৰ্যন্ত গুৱাহাটীতে কটাব আৰএছএছ প্ৰধান মোহন ভাগৱতে সম্পূৰ্ণ সাংগঠনিক কাৰ্যসূচীৰ আহিব আৰএছএছ প্ৰধান মোহন ভাগৱত আৰু 26 ফেব্ৰুৱাৰীত মোহন ভাগৱত যাব অৰুণাচল প্ৰদেশলৈ পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত এইবাৰ ধৰ্মগুৰু দালাই লামালৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে Z+ নিৰাপত্তা ধৰ্মগুৰুগৰাকীৰ জীৱনলৈ অহা ভাবুকিৰ বাবেই এই নিৰাপত্তা প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ এতিয়াৰ পৰা বিল্ডিং বনাবলৈ পাৰমিশন বিচাৰি ঘূৰিব নালাগে অফিসে অফিসে অনলাইন যোগে ঘৰৰ পৰা নিমিষতে বিল্ডিঙৰ পাৰমিশন লাভ কৰিব আপুনি আৰু এই সন্দৰ্ভত চৰকাৰে মুকলি কৰিলে বিশেষ পোৰ্টেল বিল্ডিঙৰ পাৰমিশনৰ বাবে ঘৰৰ পৰাই কৰিব পাৰিব আবেদন এই সন্দৰ্ভত মুকলি হল অনলাইন বিল্ডিং পাৰমিশন পোৰ্টেল অনলাইন যোগে পাৰমিশন বিচাৰি পোৰ্টেলত কৰিব পাৰিব আবেদন প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৩৬খন চহৰক সামৰি ল'ব এই পোৰ্টেলে বিল্ডিং পাৰমিশন পোৰ্টেল মুকলি কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খানাপাৰা ষ্টাফ কলেজত অনলাইন বিল্ডিং পাৰমিশন পোৰ্টেল মুকলি কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰৱৰ্তী খবৰ বিজেপিৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা মুছলমানৰ নামেৰে হোৱা ৫৪খন গাঁৱৰ নাম সলনি কৰিব বিজেপি চৰকাৰে নাম সলনি কৰা গাঁৱত জড়িত আছিল মুছলমানৰ নাম মুছলমানৰ নামেৰে হোৱা ৫৪খন গাঁৱৰ নাম সলনি কৰিব বিজেপি চৰকাৰে নাম সলনি কৰা গাঁৱত জড়িত আছিল মুছলমানৰ নাম ইছলাম নগৰৰ নাম হ'ব ঈশ্বৰ নগৰ আলিপুৰৰ নাম হ'ব ৰামপুৰ মোহাম্মদপুৰৰ নাম হ'ব মোহনপুৰ আকবৰপুৰৰ নাম হ'ব অম্বিকাপুৰ মুৰাদপুৰৰ নাম হ'ব মুৰুলীপুৰ নবীপুৰৰ নাম সলনি কৰি নয়াপুৰলৈ ৰূপান্তৰ কৰা হ'ব আন এখন গাঁও মোহাম্মদপুৰৰ নাম হ'ব গংগাপুৰ হাইদৰপুৰৰ নাম হ'ব হীৰাপুৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কৰিছে এই ঘোষণা উল্লেখযোগ্য যে বিজেপিয়ে দিছিল নাম সলনি কৰাৰ প্ৰস্তাৱ আৰু তাৰ পিছতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণা কৰিছে পৰৱৰ্তী খবৰ মুকলি কৰা হল আৰএছএছ অৰ্থাৎ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নতুন কাৰ্যালয় নতুন দিল্লীত উদ্বোধন কৰা হৈছে আৰএছএছৰ নতুন কাৰ্যালয় কেশৱকুঞ্জ কৰ্পোৰেট কাৰ্যালয়তকৈ কোনো গুণে কম নহয় আৰএছএছৰ এই নতুন কাৰ্যালয় কেশৱকুঞ্জ 13 মহলীয়া এই অট্টালিকাত কি সুবিধা আছে চাওঁ আহক কৰ্পোৰেট কাৰ্যালয়তকৈ কোনো গুণে কম নহয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰএছএছৰ নতুন কাৰ্যালয় কেশৱকুঞ্জ শেহতীয়াকৈ নতুন দিল্লীত উদ্বোধন কৰা হৈছে আৰএছএছৰ পুনৰ নিৰ্মাণ কৰা এই কাৰ্যালয়টোত আছে 13 মহলীয়া 3টা টাৱাৰ এই টাৱাৰ 3টাত নাই কি ইয়াত এটা কাৰ্যালয়ত থাকিবলগীয়া সকলো সুবিধা থকাৰ উপৰিও আছে হাস্পাতাল হনুমান মন্দিৰ একাধিক বিশাল সভাগৃহ পুথিভঁৰালৰ উপৰিও আৱাসগৃহ এই 3টা টাৱাৰে আগুৰি আছে প্ৰায় 5 লাখ বৰ্গফুট ঠাই ইয়াত নিৰ্মাণ কৰা হাস্পাতালখনত দৰিদ্ৰ লোকসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে ইয়াৰ পুথিভঁৰাল সকলো লোকৰ বাবে মুকলি থাকিব তথ্য অনুসৰি এই নতুন কাৰ্যালয় পুনৰ নিৰ্মাণত ব্যয় কৰা হৈছে প্ৰায় 150 কোটি টকা ইয়াত আছে মুঠ 300টা কোঠালি উল্লেখযোগ্য যে 1962 চনত দিল্লীত নিৰ্মাণ কৰা হৈছিল আৰএছএছৰ এটা দুমহলীয়া এটা কাৰ্যালয় আৰু ইয়াৰ নাম দিয়া হৈছিল কেশৱকুঞ্জ আৰু এই কাৰ্যালয়টো পুনৰ নিৰ্মাণ কৰি এইবাৰ নতুন ৰূপত সজোৱা হৈছে